ট্ৰেডিং কাণ্ডতো আমাৰ বিভিন্ন চৰকাৰী নিয়মবোৰ আছে চৰকাৰক নিজে আত্মমন্থন কৰিব লাগে যে বিভিন্ন চৰকাৰী নিয়মবোৰ থকা পিছতো আমি এনেদৰে কাণ্ড ইমান ডাঙৰ কেনেদৰে হ'বলৈ দিলোঁ ডিচি সকলে কি কৰি আছে আত্মমন্থনটো হ'ব লাগে ফেক্ট ফাইণ্ডিংটো হ'ব লাগে যে ইমান ডাঙৰ তেওঁলোকে কেনেকৈ হ'ল আমি তেওঁলোকে যেতিয়া আৰম্ভ কৰিছিলে তাত সেই সময়ত আমি কিয় তেওঁলোকক ধৰা আমি নধৰিলোঁ ক'ত আমাৰ চৰকাৰৰ গাফিলতি আছে চৰকাৰটো নিজৰ গাফিলতি স্বীকাৰ কৰা নাই এজনক ধৰিছে দুজনক ধৰিছে বাকীখিনি আৰু এই যে গোটেই এটা স্কেম এই যে আৰম্ভ হ'ল গোটেই এটা সিন্ডিকেট যে আৰম্ভ হ'ল ট্ৰেডিং সিন্ডিকেট এটা আৰম্ভ হ'ল এয়া হৈছে অসমৰ আমাৰ বৰ্তমানৰ পৰিস্থিতি কেতিয়াবা কয়লা সিন্ডিকেট ট্ৰেডিং সিন্ডিকেট ড্ৰাগ সিন্ডিকেট এয়া হৈছে অসমৰ পৰিস্থিতি এয়াই ভাল দিন আনিছে তো সেইটোৱে হৈ গৈছে আমাৰ কাৰণে চৰকাৰী বা প্ৰশাসনিক মানুহ চাওক CBI তদন্ত আমি সেইকাৰণে আমি দাবী জনাইছোঁ গোটেইখিনিতো ধৰা পৰা নাই আৰু চৰকাৰে নিজে তেওঁলোকে আত্মমন্থনটো তেওঁলোকে কৰা নাই যে কেনেদৰে ইমান ডাঙৰ হৈ গ'ল এতিয়া কোনোবাই অভিযোগ দাঙিছে সেইকাৰণেহে নহ'লে এই নীতি নিয়ম থকা স্বত্তেও আইন পাছ কৰাৰ পিছতো এনেধৰণৰ কিয় হ'ল এইটো ক'ৰবাত চৰকাৰৰ গাফিলতি ইয়াত লুকাই আছে আৰু ট্ৰেডিঙৰ ক্ষেত্ৰত এই ধৰণৰ বিজনেছৰ ক্ষেত্ৰত শ্বৰ্টকাট মানিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ মন্ত্ৰীসভা কিমান তেওঁলোকৰ এই শ্বৰ্টকাট মানিৰ ক্ষেত্ৰত তেওঁলোকৰ ইচ্ছা আছে সকলোৱে জানে মই ইয়াত ক'বলৈ প্ৰয়োজন নাই